আমি জ্যামিতিৰ বাকচত বিভিন্ন সঁজুলি পাওঁ। জ্যামিতিৰ বাকচত থকা সঁজুলিবোৰক আমি বিশেষভাৱে এনেই কৈ থওঁ কাটা কম্পাছৰ বাকচ বুলিও কওঁ, কিন্তু তাত যিবিলাক সঁজুলি আছে সেই সঁজুলিবিলাকৰ বিভিন্ন নাম থাকে। সেই নামবিলাকৰ বিষয়ে ক'ম বুলি ভাবিছোঁ আৰু সেইবোৰৰ লগত পৰিচিত হ'ম বুলি ভাবিছোঁ। এইটো কণমান যন্ত্ৰ। এই কণমান যন্ত্ৰটোৰ সহায়ত আমি কোণৰ মাপ জুখিব পাৰোঁ। মানে বিভিন্ন কোণ যেতিয়া আমি আঁকো তেতিয়া এই কণমান যন্ত্ৰৰ সহায়ত আমি কোণবিলাকৰ মানে জোখ লওঁ। তাৰপিছত এইটো ত্ৰিকোণী বুলি কোৱা যায়। তিনিটা কোণ থাকে আৰু তিনিটা বাহু থাকে, গতিকে এটা সমকোণ, বাকী দুটা আমাৰ মানে সূক্ষ্ম কোণ। এইটোক কিন্তু নাম ইয়াৰ ত্ৰিকোণী। তাৰপিছত আমি এইটোকো ত্ৰিকোণী বুলিয়ে জনা যায়। এইটোৰ কিন্তু যি তিনিডাল বাহু আছে এই তিনিডাল বাহু প্ৰায় সমবাহু, মানে দুডাল এইডাল আৰু এইডাল সমানে, এইডাল মানে অলপ দীঘল থাকে, ঠিক সমবাহু নহয়, কিন্তু সমবাহুৰ আকৃতি যেন লাগে ইয়াক, কিন্তু ইয়াৰ নামো হৈছে ত্ৰিকোণী। এইটো যেনেকৈ ত্ৰিকোণী নাম, এইটোও ত্ৰিকোণী। এই দুপাত আমাৰ জ্যামিতিৰ বাকচত আমি পাওঁ। তাৰ পাছত চাওক, এইডাল হৈছে আমাৰ পেঞ্চিল কম্পাছ। আমি এই বৃত্ত বা বৃত্তৰ চাপ অংকনৰ বাবে এইবিধ সঁজুলি ব্যৱহাৰ কৰোঁ, গতিকে ইয়াক পেঞ্চিল কম্পাছ বুলি কোৱা হয়। এইডাল এনেকৈ পেঞ্চিল ভৰোৱা যায় আৰু এই পেঞ্চিলডাল আমাৰ এইটোৰে মানে এঠাইত মানে জোৰকৈ ধৰি পেঞ্চিলডালেৰে আমি বৃত্ত আঁকো, নাইবা আমি বৃত্তৰ চাপো আঁকিব পাৰোঁ। এইডাল নামটো কি? পেঞ্চিল কম্পাছ। ইয়াক পেঞ্চিল কম্পাছ বুলি কোৱা হয়। তাৰপিছত আৰু এডাল আছে কাটা কম্পাছ। আমি সৰুতে আচলতে কাটা কম্পাছ বুলিয়ে কৈছিলোঁ, তাৰমানে কাটা কম্পাছৰ বাকচটো জ্যামিতিৰ বাকচ বুলি কেতিয়াবাহে কৈছিলোঁ তাৰমানে। গতিকে এই কাটা কম্পাছডালেৰে আমি বৃত্ত বা বৃত্তৰ চাপৰ আমি চিন দিব পাৰোঁ। তাৰপিছত আমি তাৰ ওপৰে আমি বৃত্ত আঁকিব পাৰোঁ। এইটোৰ সহায়তো ব্যৱহাৰ খুব কম হয়। ব্যৱহাৰ বেছি হয় কাটা পেঞ্চিল কম্পাছ আৰু এই কণমান যন্ত্ৰটো। কণমান যন্ত্ৰটো ইংৰাজীত কি বুলি কোৱা হয়? প্ৰটেক্টৰ বুলি কোৱা হয়। গতিকে আমাৰ যদিও জ্যামিতিৰ বাকচত তাৰমানে এইবিলাক সঁজুলি যেনে কণমান যন্ত্ৰ, ত্ৰিকোণী, পেঞ্চিল কম্পাছ, কাটা কম্পাছ, এইকেইটা আমাৰ একেবাৰে লাগতিয়াল বস্তু। ইয়াৰ লগতে আমাৰ আনকি স্কেল পাতো পোৱা যায়। স্কেল পাতেৰে আমি দীৰ্ঘ জুখিব পাৰোঁ, মানে ইঞ্চি বা চেণ্টিমিটাৰ এনেধৰণৰ আমি এই স্কেল পাতো তাৰমানে জ্যামিতিৰ বাকচতে থাকে। আজিকালিতো বিভিন্ন ৰবৰ নাইবা শ্বাৰ্পেনাৰ এইবিলাকো দিয়া হৈছে, যদিও মূল সঁজুলিকেইটা হৈছে কণমান যন্ত্ৰ, ত্ৰিকোণী, পেঞ্চিল কম্পাছ, কাটা কম্পাছ। আটাইতকৈ ব্যৱহাৰ হোৱা সঁজুলিকেইটা হৈছে এই কণমান যন্ত্ৰ, আমি কোণ আঁকাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। তাৰপিছত পেঞ্চিল কম্পাছ তাত ব্যৱহাৰ কৰোঁ বৃত্ত বা বৃত্তৰ চাপ আঁকাৰ ক্ষেত্ৰত। গতিকে এই দুটা আটাইতকৈ মানে লাগতিয়াল। তাৰোপৰি আমাৰ স্কেল পাতো মানে ব্যৱহাৰ হয়। আমি স্কেল পাতেৰে দৈৰ্ঘ্যৰ বা কিবা বস্তু এটাৰ দৈৰ্ঘ্য জুখিব লাগিলে যেনে জোখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আজি এইখিনি।